মিছা অভিযোগকাৰীৰ বিৰুদ্ধে গৰজি উঠিল নলবাৰীৰ এখন সমাজ। যুৱকৰ মৃত্যুৰ 8 মাহ পাছতহে কিয় পালে ৰহস্যৰ গুণ। এজন যুৱকৰ মৃত্যুৰ 8 মাহ পিছত সৃষ্টি হৈছে চাঞ্চল্যৰ। ঘটনাৰ বিৱৰণী অনুসৰি নলবাৰী জিলাৰ বনগাঁৱৰ হবিবুৰ ৰহমান নামৰ লোকজনৰ কনিষ্ঠ পুত্ৰ ইমৰান হুছেইনে গোৱালপাৰাৰ আল সালাম হস্পিটেলত কৰ্মৰত অৱস্থাত চলিত বৰ্ষৰ 13 জানুৱাৰীত আকস্মিক মৃত্যুক সাৱটি লৈছিল। সেই সময়ত সমাজৰ প্ৰতিনিধি হিচাপে মৃতদেহ আনিবলৈ মজিবুৰ ৰহমান, জাহিদুৰ ৰহমানৰ লগতে প্ৰয়াত যুৱকজনৰ সৰু মোমায়েক নাছেৰ আলী প্ৰয়াত ইমৰান হুছেইনৰ পিতৃৰ লগত গোৱালপাৰালৈ গৈছিল। সেই সময়ত যুৱকজনৰ মৃত্যু স্বাভাৱিক বুলি মানি লৈ পিতৃ হবিবুৰ ৰহমানে গোৱালপাৰাৰ কছাৰীঘাট আৰক্ষী থানাত উক্ত তিনিওজনৰ সন্মুখতে চহী কৰি মৃতদেহ চমজি লয়। হস্পিটেল কৰ্তৃপক্ষ আৰক্ষীৰ লগতে সেই সময়ত উক্ত লোক তিনিজনেও পিতৃ হবিবুৰ ৰহমানক মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিব নেকি সুধিছিল, কিন্তু পিতৃয়ে স্বাভাৱিক মৃত্যু বুলি মানি লৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰয়োজন নাই বুলি কৈছিল। কিন্তু শেহতীয়াভাৱে পিতৃ হবিবুৰ ৰহমানে যুৱকজনৰ মৃত্যুৰ ক্ষেত্ৰত ৰহস্যৰ গুণ পোৱা বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে, য'ত হবিবুৰ ৰহমানে কৈছে যে মৃতদেহ চমজি লোৱা সময়ত থানাত চহী কৰা নাছিল, পিতৃৰ চহী জালিয়াতি কৰা হৈছিল। ইয়াৰ পিছতে বনগাঁও বড় মছজিদ পৰিচালনা সমিতিয়ে এখন জৰুৰী সভা অনুষ্ঠিত কৰি হবিবুৰ ৰহমানে চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ প্ৰচাৰ চলোৱা কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে গৰিহণা দিয়ে। এক প্ৰেছ বিবৃতি যোগেও এই ঘটনাক নিন্দা কৰাৰ লগতে মছজিদ প্ৰাংগণত সমাজে মৃতদেহ ল'বলৈ পিতৃৰ লগত পঠিয়াই দিয়া উক্ত লোক তিনিজনে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে যুৱকজনৰ পিতৃয়ে তেওঁলোকৰ সন্মুখতে থানাত দুটাকৈ চহী কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি মৃতদেহ চমজি লৈছিল। যোৱাকালি অৰ্থাৎ যোৱাকালি ৰাতি আমাৰ বনগাঁও পৰিচালনা সমিতিৰ এখন জৰুৰী বৈঠক আহ্বান কৰা হৈছিল। যোৱা কেইদিনমান ধৰি আমাৰ সমাজৰে এজন সদস্য হবিবুৰ ৰহমানে এটা মিছা বাতৰি পৰিৱেশন কৰা সন্দৰ্ভত আমি এখন জৰুৰী বৈঠক দিছিলোঁ আৰু সভাত আমাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। তেওঁ যে মিছা কথা কিছুমান লৈ মিছা বাতৰি পৰিৱেশন কৰি আছে, তাৰে ওপৰত আমাৰ বনগাঁও পৰিচালনা সমিতিৰ সভাই মানে গৰিহণা এটা প্ৰস্তাৱ লয় আৰু হবিবুৰ ৰহমানৰ লগত যি তিনিজন ব্যক্তি আমাৰ সমাজে গোৱালপাৰা হস্পিটেললৈ পঠাই দিছিল, এই তিনিজন ব্যক্তিৰ আচল কথানো কি তেওঁলোকৰ পৰা আপোনালোকে জানি লওক। মোহাম্মদ জাহিদুৰ ৰহমান, মই বনগাঁও বাসিন্দা হওঁ। আমাৰ বনগাঁৱৰে যোৱা জানুৱাৰী 13 তাৰিখে বনগাঁৱৰ হবিবুৰ ৰহমানৰ পুত্ৰ ইমৰান হুছেইন গোৱালপাৰা আল সালাম হস্পিটেলত তেওঁ কৰ্মৰত আছিল। সিদিনাখন ৰাতি তেওঁৰ ৰুমত যিজন ৰুমমেট আছিল, তেওঁ ৰুমমেটজন আল সালাম বা হস্পিটেলৰ পৰাই দিয়া ৰুমত তেওঁ তাৰমানে আছিল। ৰুমমেটজন আছিল তেওঁ তাৰমানে আৰু ভায়েক মতলব কেনেকুৱা ভায়েক, মোমায়েকৰ ল'ৰা ভায়েক হয়। ল'ৰাজনৰ হঠাৎ ৰাতি তাৰমানে কিবা অসুবিধা হৈ পেলাই কি হৈছে, সেইটো হাৰ্ট এটাক নে কি সেইবিলাক আমি নাজানো। হঠাৎ তাৰমানে ঘৰলৈকে খবৰ আহিল কি বুলি পেলাই তাৰমানে কি ল'ৰাজনৰ মৃত্যু হৈছে। মৃত্যু হোৱা বুলি গম পাই আমি ৰাতিপুৱা 5-6টা বজাতে নেকি, এইটো 6টামান বজাত হ'ব, আমি গোটেই ৰাইজখিনি লগ লাগোঁ। গোটেই ৰাইজখিনি লগ লগাত ঘৰৰ পৰিৱেশ খুবেই বেয়া হৈছে, তাৰমানে কান্দা কাটা হুলস্থুল। ৰাইজৰ মানুহে গোটেইবিলাকে তাৰমানে আৰু কি কৰিলে, আমাক তিনিজন মানুহক, মই মোহাম্মদ জাহিদুৰ ৰহমান, এখেত মজিবুৰ ৰহমান আৰু নাছেৰ আলী হ'ল ল'ৰাজনৰ যিজন মৃত ল'ৰা, সেই ল'ৰাজনৰ মোমায়েক হয়। তাৰমানে আমাৰ তিনিওকে পঠাই দিলে ডেড বডি আনিবলৈ, তাৰমানে তালৈকে লগত বাপেক গৈছে। ডেড বডি আনিবলৈ পঠাই দিলে। ডেড বডি আনিবলৈ পঠাই দিয়াৰ পিছত আমি হস্পিটেলত গৈ, আমি প্ৰথমতে গৈছোঁ, আমি মানে আল সালাম হস্পিটেললৈকে গৈছোঁ। হস্পিটেলত গৈ আমি তাৰমানে তাক মৃত অৱস্থাত দেখা পাইছোঁ। মৃত অৱস্থাত দেখা পোৱাৰ পিছত তাৰমানে আৰু ক'লে পুলিচ থানাৰ কথাটো পুলিচৰ লগত হেৰি কৰিব লাগিব। তেতিয়া আমি কাছাৰীঘাট পুলিচ থানালৈকে আমি যাওঁ। কাছাৰীঘাট পুলিচ থানাত আমি গৈ কেনে গোটেইখিনি কথা পুলিচৰ লগত আলোচনা কৰিলোঁ। পুলিচে আলোচনা কৰি উঠি পেলাই বাপেকেও ক'লে, যিহেতু নিজৰ ঘৰৰ ল'ৰা এজনৰ লগতে আছিল, ৰাতি যি হৈছিলতো তাৰমানে আৰু এইটো আৰু মিছা মাতিব লগা কথা একো নাই, নিজৰ ঘৰৰে ল'ৰা এটা আছিল, তেওঁৰ আকস্মিক তাৰমানে মৃত্যু হৈছে। আৰু তেওঁলোকে কোৱা মতে কিন্তু তেওঁৰ যেতিয়া ৰাতি মানে হঠাৎ কিবা কি গলৰ শব্দ হোৱা বুলি কৈছিল, লগত যিজন ল'ৰা আছিল তেওঁ কৈছিল, তাৰ পৰাই কেইজনমানে লগ লাগি হস্পিটেললৈকে আনি আছিল। হস্পিটেললৈকে আনি থকা অৱস্থাত ৰাস্তাতে নে হস্পিটেলতে, কোনটোত আমি আৰু ক্লিয়াৰটো আমি নাজানিম, তাতে তেওঁক তাৰমানে মৃত বুলি ঘোষণা কৰিছে।
নেক্সট আমি থানাত গ'লোঁ, থানাত গৈ পেলাই থানাতো যেতিয়া ক'লে তাৰমানে পুলিচে সুধিলে তেওঁক তাৰমানে আৰু মানে কি ল'ৰাজনৰ পষ্টমৰ্টম কৰিব লাগিব তাৰমানে পষ্টমৰ্টম কৰিব লাগিব বুলি পেলাই কোৱা অৱস্থাত তেওঁ নিজে ক'লে তাৰমানে নিজৰ ঘৰৰ ল'ৰাৰ লগতে আছিল, মোৰ এইটো তাৰমানে কোনো সন্দেহৰ কথা নহয়। কোনে কৈছিলে এইটো? এইটো দেউতাকে কৈছে, ল'ৰাজনৰ দেউতাকে কৈছে তাৰমানে আৰু এনেকুৱাকৈ এইটো তাৰমানে মোৰ কোনো সন্দেহৰ কথা নাই, পষ্টমৰ্টম কৰিব নালাগে। তেতিয়া পুলিচ থানাৰ IC হ'ব তেখেত চাব ইনস্পেক্টৰ আছিলে, নাম নাজানো মই, তেখেতে ক'লে যদি পষ্টমৰ্টম কৰিব নালাগে তেতিয়াহ'লে লিখি দিব লাগিব তাৰমানে। বাপেকে কৈছে মইতো লিখা পঢ়া সিমান নাজানো, কাগজখন আপোনালোকে লিখক, চহীটো মই মাৰি দিম। তেতিয়া আমাৰ সাক্ষাতত কাগজখন লিখিছে তেওঁলোকে পুলিচ থানাই, লিখাৰ পিছত তেওঁ তাৰমানে তাতে চহী কৰি দিয়া হৈ তেওঁ কৈছে মোৰ কোনো অজাৰ আপত্তি নাই। এতিয়া গম পাইছোঁ তেওঁ তাৰমানে আৰু তেওঁলোকে তাৰমানে সিদিনাখন আমাক বিশেষ কাগজ পত্ৰ একো দি পঠোৱা নাছিলে তাৰমানে আৰু কিবা এখন ডেথ চাৰ্টিফিকেট নেকি হস্পিটেলৰ পৰা কিবা এখন দিছিলে নেকি তাৰমানে আৰু বিশেষ কাগজ মই দিয়া নাছিলে। এতিয়া বাইপোষ্ট গোটেইখিনি ডকুমেণ্ট তাক সোধাৰ পিছত সি কৈছে বোলে বাইপোষ্ট গোটেইখিনি ডকুমেণ্ট আহা বুলি পেলাই কৈছে, কোৱাৰ পিছত তাই বোলে কিবা মৃত্যুত বোলে তাৰমানে সন্দেহত তাৰমানে কিবা সন্দেহ পাইছে তাৰমানে কিবা এটা মানে ৰহস্য পাইছে বুলি পেলাই কৈছে। এতিয়া সেই ৰহস্য পাই পেলাই সেই কিছুমান নিউজ চেনেলত কি কৈছে এইটোতো দি পৰিছে, দি পৰি যিহেতু নিউজ চেনেলত দিছে, দিয়া অৱস্থাততো তাৰমানে আমাৰো অলপ অসুবিধা লাগিছে, আমি ডেড বডিটো আনিব গৈছোঁ তাৰমানে নিশ্চয় আমি অলপ তাৰমানে চিন্তিত। তেতিয়া আমি ৰাইজক অৱগত কৰোঁ, ৰাইজক অৱগতটো আগতে হৈছে, নিউজত অহাৰ লগে লগে সকলোৱে গম পাই গৈছে তাৰমানে আৰু তেতিয়া আমাৰ ৰাইজ বহি পেলাই ৰাইজে দি কিন্তু পঠাইছিল আমাক ৰাইজে, কিন্তু আমাৰ ৰাইজ যেতিয়া লগ লাগিছোঁ আমি আৰু ব্যক্তিগতভাৱে তাৰমানে আৰু ডেড বডি এটা সিহঁতৰ ঘৰৰ মানুহ বোলাৰ লগে লগে তাৰমানে দেউতাকজন কৈছে আৰু বাকী আমি দুজন গ'লোঁ, মামাকজনক লগত ল'লোঁ, আমি যে পেলাই ডেড বডিটো আনিলোঁ। এতিয়া সি কি ৰহস্য পাইছে কি পাইছে সেইবিলাক আমি একো নাজানো, এইখিনি সম্পূৰ্ণ সি মিছা কথা কৈছে। কিবা এই নিউজটোত সি তাৰমানে কিবা এটা চহীও নকৰা বুলি পেলাই কৈছে, আমাৰ সাক্ষাতত সি চহী কৰাটো সত্য, কাগজখন সি লিখা নাই। কাগজখনটো অভিয়াছলি বাপাক এটা তাৰমানে আৰু যেতিয়া সেনেকুৱা অৱস্থাত আছে সি কৈছে মই এইটো LP পাছো নহয় তাৰমানে মই লিখিব নোৱাৰোঁ, চহীটো কৰি দিম, কাগজখন লিখক। কাগজখন লিখি পেলাই আমাৰ সাক্ষাতত সি চহী কৰাটো সম্পূৰ্ণ সঁচা কথা তাৰমানে আৰু এতিয়া কি ৰহস্যৰ গম পাইছে কি পাইছে সেইবিলাক আৰু নাজানো। আৰু এইটো তাৰ কাৰোবাৰ যে কিবা যে ভিতৰৰ কথা কি আছে সেইবিলাকতো আমি নাজানিমেই তাৰমানে আৰু তাৰপৰা কাগজ অহাৰ পিছতো সি আমি এতিয়া আলোচনা একো কৰা নাই, বা মই লগত গৈছোঁ, এওঁ মাষ্টৰৰ লগত গৈছে, আমাৰ লগত সি একো আলোচনা কৰা নাই, নকৰাকৈ সি তাৰমানে এটা নিউজ উলিয়াই দিছে। নিউজ উলিয়াই দিয়াৰ পিছততো সম্পূৰ্ণভাৱে আমাৰো অলপ তাৰমানে বেয়া লাগিছে না বস্তুটোত। উপকাৰ কৰিব যাই পেলাই ডেড বডি আনিব গ'লোঁ, ডেড বডি আনিব যাই পেলাই তাৰমানে কালি যদি কোৰ্টত দাউৰি ফুৰিব লাগে, পুলিচ থানাত দাউৰি ফুৰিব লাগে, ভৱিষ্যত এনেকুৱা যদি গাঁৱত যদি এনেকুৱা কাহিনী এটা হয় কোনে যাব তাৰমানে আৰু মাক বাপেকে কান্দি কান্দি ডেড বডি আনিব যাব লাগিব, কোনো নাযাব তাৰমানে এনেকুৱা কৰিলে তাৰমানে আৰু এই সম্পূৰ্ণ গাঁৱৰ মানুহক নজনাকৈ বা আমাক একো নজনাকৈ সি নিজাকৈ নিউজটো কৰিছে, আৰু নিউজ যিখিনি কৈছে সম্পূৰ্ণ সি মিছা কথা কৈছে। সি যে চহী কৰা নাই বুলি পেলাই কৈছে সি চহী কৰিছে, আমাৰ সন্মুখত কৰিছে। অসমাদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।